মায়া যস্য কাৰ্তিক নন্দন যস্য তং নমামি লোকেশ্বৰম। সকলো দেৱতাৰ আগতে যাৰ পূজা, সেই গণপতি যাৰ পুত্ৰ, সৃষ্টিৰ আদি শক্তি আদ্যা শক্তি মহামায়া যাৰ পত্নী, আৰু দেৱদৈত্যৰ যুদ্ধত দেৱতাসকল চেদেলি ভেদেলি হৈ পলাই যোৱাৰ পিছত যাৰ নেতৃত্বত দেৱৰাজ ইন্দ্ৰই দেৱতাৰ জয় সুনিশ্চিত কৰিছিল দৈত্যক পৰাস্ত কৰি, সেই সেনাপতি কাৰ্তিক যাৰ পুত্ৰ, সেই দেৱাদিদেৱ মহাদেৱ সকলো লোকৰ অধিপতি শিৱক প্ৰথমতে আমি নমস্কাৰ কৰিলোঁ। এতিয়া শিৱৰাত্ৰি আমি সকলোৱে কওঁ শিৱৰাত্ৰিৰ ব্ৰত। শিৱৰাত্ৰি বাৰু কেনেকৈ উৎপন্ন হ'ল, উৎপত্তি কি শিৱৰাত্ৰি? এবাৰ মানে শিৱ পুৰাণত উল্লেখ থকা মতে বিষ্ণু আৰু ব্ৰহ্মাৰ কাজিয়া লাগিল শ্ৰেষ্ঠত্বক লৈ। ব্ৰহ্মাই কয় মই সৃষ্টি কৰোঁ, মই ডাঙৰ। বিষ্ণুই কয় মই পালন কৰোঁ, মইহে ডাঙৰ। এই লৈ তেওঁলোকৰ ভিতৰত যি এটা কাজিয়া লাগিল, শেষত দুয়ো প্ৰত্যেকৰ প্ৰতি আঘাত কৰাৰ কাৰণে অস্ত্ৰ নিয়োগ কৰিলে। আৰু সেই অস্ত্ৰ নিয়োগ কৰা দেখি শিৱই মহাদেৱে কি কৰিলে যে এওঁলোকৰ অস্ত্ৰ যদি সংসাৰত যায় গোটেই বিশ্ব থানবান হৈ যাব, ধ্বংস হৈ যাব। গতিকে এই যুদ্ধখন মই থামাব লাগিব। এইটো বুলি কি কৰিলে শিৱই আহি এটা অখণ্ড জ্যোতি স্তম্ভ এটা হৈ মাজতে থিয় দিলাক, আৰু দুয়োৰে অস্ত্ৰ যায় সেই জ্যোতি স্তম্ভত অস্ত্ৰবিলাক ধ্বংস হ'ল। তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুই যে এইটো ক'ৰ পৰা কি সৃষ্টি হ'ল, এইটো ভাবি থাকোঁতে শিৱ আহি আগত আৱিৰ্ভাৱ হ'ল, হৈ পেলাই ক'লে যে এই স্তম্ভটো য'ৰ পৰাই উৎপত্তি হৈছে আৰু ক'ৰ পৰাই উৎপত্তি হৈছে, ক'ত শেষ হৈছে, এইটো তোমালোকে যদি ব্ৰহ্মা আৰু বিষ্ণুক কৈছে, তোমালোকে যদি নিৰ্ণয় কৰিব পাৰা, তেতিয়া যিজনে আগতে নিৰ্ণয় কৰিব পাৰা তেওঁহে ডাঙৰ হ'ব। গতিকে বিষ্ণুক ক'লা, বিষ্ণু তুমি এই স্তম্ভটো ক'ত উৎপত্তি হৈছে তাৰে আদিটো তুমি বিচাৰ কৰা। ব্ৰহ্মাক ক'লাক তুমি ক'ত শেষ হৈছে এইটো তুমি বিচাৰ কৰা। এইটো বুলি কোৱাত বিষ্ণুই কি কৰিলাক বৰাহ ৰূপত তলৰ ফালে যায় তাৰ আদিটো চাওক লাগি চেষ্টা কৰিলাক। চেষ্টা কৰি দেখে যে তেওঁ আদিটো নাপলাক, ক'ৰ পৰা আৰম্ভ হৈছে এইটো উলিয়াব নোৱাৰিলাক। আৰু ব্ৰহ্মায়ো হংসৰূপত ওপৰলৈকে যাই তাৰমানে ক'ত শেষ হৈছে এইটো কিন্তু ধৰিব নোৱাৰিলাক, ক'ব নোৱাৰিলাক। নৰি দুয়ো বিমূৰত পৰিছে। বিষ্ণু উভতি আহিল, ব্ৰহ্মাও উভতি আহে। এনেতে হ'ল কি কেতেকী ফুল আহি সেই ব্ৰহ্মাৰ অৰ্থাৎ হংসৰ ওপৰত গৈছে, হংসৰ মূৰত পৰাতে হংসই ভয় কৰিলাক, ব্ৰহ্মাই এতিয়া মোক কিবা অন্যায় কৰিব। গতিকে ব্ৰহ্মাৰ ওচৰত হংস আহি পেলাই ক্ষমা খুজিলাক যে মোক মাফ কৰা, মোৰ ভুলতেহে তোমাৰ গাত পৰা হৈছে। তেতিয়া ব্ৰহ্মাই ক'লা যে তই ক্ষমা পাবি, কিন্তু তই এটা কাম কৰিব লাগিব, যে কি তই মোৰ লগত যাব লাগিব, আৰু মই যি কওঁ সেইটো তই স্বচক্ষে দেখা বুলি মহাদেৱৰ আগত ক'ব লাগিব। গতিকে হংসৰ লগত অৰ্থাৎ হংসৰূপী ব্ৰহ্মাৰ লগত কেতেকী ফুল আহিল, আৰু বিষ্ণুৱেও উভতি আহিল। আহি পেলাই বিষ্ণুই ক'লাক, মহাদেৱক ক'লাক, প্ৰভু মই এই স্তম্ভ ক'ত আৰম্ভ হৈছে মই ঢুকি নাপালোঁ, মই উভতি আহিলোঁ। আৰু ব্ৰহ্মাই ক'লাক যে মই কিন্তু পাইছোঁ যায়, ক'ত শেষ হৈছে এইটো মই পাইছোঁ, লাগে সাক্ষী দিছোঁ। এই কেতেকীক ক'লাক যে তুমি আগতে যেনেকৈ শিকিছিল
যে কেতেকীৰ আহি কেতেকীক লৈ আহিছে কেতেকী ক'লা যে হয় মই নিজে দেখিছোঁ ব্ৰহ্মাই সেই স্তম্ভৰ শেষ পাইছি তেতিয়া মহাদেৱে ক'লা সেইটো দিন আছিল ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী আৰু সেইটোকে মানে শিৱৰাত্ৰিৰ ব্ৰত বুলি পেলাই পালন কৰা হয় আমি এতিয়া আচলতে শিৱৰাত্ৰিৰ গুৰি কথা হ'ল ব্ৰহ্মা আৰু বিষ্ণুৰ কাজিয়া এই কাজিয়া ভাঙিছিল মহাদেৱে আৰু সেই তিথিটো সেই হেৰিটো সেইটোৱেই হ'ল শিৱৰাত্ৰি ওম শান্তকৰং ভুজগহ্যমং পদ্মনাভং সুৰেশম বিশ্বদাৰং গগনহতিশং মেঘবৰ্ণং শুভঙ্গম লক্ষ্মীকান্তং কমলনয়নং জগৰ্বিধনং গম্যম বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথম কৃষ্ণ এক দেৱৰ দুখহাৰী কালমায়াৰ দিদো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আন সৃষ্টি স্থিতি ধ্বংসকাৰী দেৱ তান্ত বিনে নাহি কেৱ জানিবা বিষ্ণুহি সমস্ত জগতে সাৰ গতিকে বিষ্ণুৱে সমস্ত জগতৰ সাৰ তেওঁৰ অংশৰ পৰাই দেৱ দেৱতাবিলাকৰ সৃষ্টি হৈছে মানে যত পৃথিৱীৰ স্বৰ্গ মৰ্ত্য পাতাল যত জীৱ আছে সকলো জীৱেই তেওঁৰ অংশৰ গতিকে যত জীৱ তত শিৱ বুলি এইটো ধাৰ্য কৰা হৈ আছে প্ৰভুৰ নিৰ্দেশনা মতে আৰু সেয়ে আমি আজি মৰ্ত্যত অধিকাৰ পাইছে প্ৰভু শিৱকে দিছিল শ্ৰী নাৰায়ণে কৃষ্ণই আৰু সেইমতেই আজিও শিৱ পূজা পৃথিৱীৰ ঠায়ে ঠায়ে চলি আছে বাহিৰতো আমি এইবিলাক শিৱৰ লিংগ যিবিলাক সৃষ্টি হৈছে সেইবিলাকো আমি দেখিছোঁ যে শিৱৰ পূজাই উত্তম পূজা সেয়েহে কৃষ্ণৰ চৰণত চিন্তা কৰি মই এইটো কওঁ যে এই ধাম এই তাৰকা ধাম আজি 25 বছৰ শেষ হ'ল 25 বছৰ ভৰি দিছে আৰু সেই ৰূপালী জয়ন্তী স্থাপন কৰি আছে গতিকে এই মৰ্মে ইয়াৰ ৰূপালী জয়ন্তীৰ সমূহ মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি সম্পাদক সদস্য বৃন্দ আদি কৰি চুবাৰ এই অঞ্চলৰ সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ প্ৰতিও মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ এই যে ৰূপালী জয়ন্তী তেওঁলোকে আহ্বান কৰিছে অৰ্থাৎ কৰিছে এইটো আজি 25 বছৰ আগতে এই মন্দিৰ স্থাপন হৈছিল আৰু এই মন্দিৰতেই এই তেওঁৰ প্ৰভুৰ সকলোখিনি পাইছিল আজিও পাই আছে আৰু সেয়ে তেওঁৰ সেৱাত সকলো গাঁওবাসী বুলিয়ে নহয় ওচৰ চুবুৰীয়াসকলে পৰি থাকে গতিকে ৰূপালী জয়ন্তীত আমি যিমানখিনি পাৰোঁ তেওঁক আমি একাঁজলি পুষ্পাঞ্জলিৰে সেৱা আগবঢ়াবলৈ মনা কৰিছোঁ আৰু এই তেওঁৰ চৰণত আমি আহ্বান তিনিদিনীয়া কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী শেষ কৰিবলৈ আহ্বান কৰিছোঁ এয়া ৰূপালী জয়ন্তীত আমাৰ অনুষ্ঠান নাগাৰা নামৰ অনুষ্ঠান আছে আয়তীসকলৰ দিহা নামৰ অনুষ্ঠান আছে শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান আছে আৰু সাংস্কৃতিক সন্ধিয়া আছে এই ইত্যাদি কৰি বহু অনুষ্ঠানৰ মাধ্যমেৰে আমি এই ৰূপালী জয়ন্তী পালন কৰিবলৈ ওলাইছোঁ গতিকে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰে আগবঢ়া বুলি আমি আশা কৰি তেওঁৰ চৰণত বুলি পাঠ জনাইছোঁ প্ৰায় ইয়াত আমাৰ ভক্ত সমাজ 50,000ৰো ওপৰ হয় আমি দেখিছোঁ আৰু সেইমতে তেওঁলোকে ইয়াতে পুষ্পাঞ্জলি চাকি বন্তি জ্বলাই তেওঁৰ চৰণত শৰণ লয় ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম